রশ্মি রায় সরকার, বিমল বরা, বিশ্বজিৎ দৈমারি, জয়ন্ত বন্দ্যোপাধ্যায়, কৌশিক রায়, কৃষ্ণেন্দু পাল, সুশান্ত বৰগোহাঁই। মই পীযুষ হাজৰিকাই ঈশ্বৰৰ নামত শপত লওঁ যে শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সদন, এই যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনৰ পৰা সদনে কি শিকিবলগীয়া আছে? ডেফিনেটলি আমি যদি ইলেকশ্যনৰ পৰা আমি যদি শিক্ষা নলওঁ, ইলেকশ্যনৰ পৰা যদি আমি নিশিকোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত দিনত আমি ৰাইজক সেৱা কৰিবলৈ সক্ষম নহওঁ। এই ইলেকশ্যনত দুটা বিশেষ সিদ্ধান্তই মানুহৰ মনত ক্ৰিয়া কৰিছিল: অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষা। বিকাশ আৰু সুৰক্ষা, ডেভেলপমেণ্ট এণ্ড আইডেণ্টিটি, এই দুইটা কাৰণেই আমাৰ ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু NDA এনেধৰণৰ অভূতপূৰ্ব বিজয় আমাক হাতত তুলি দিছিল। মই যেতিয়া সুৰক্ষা বুলি কওঁ, অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে অসমীয়া লোকৰ সুৰক্ষা, জনজাতীয় লোকৰ সংস্কৃতি মাটিৰ সুৰক্ষা, চাহ জনজাতীয় লোকৰ জীৱনৰ সুৰক্ষা, এই প্ৰতিটো আমাৰ জীৱনৰ সৈতে জড়িত প্ৰতিটো আইডেণ্টিটি ইছ্যুক আমি অনাগত দিনত সন্মান জনাব লাগিব। আমাৰ বিধানসভাই অসমত অবৈধ প্ৰব্ৰজনৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট, তাক ব্যৱহাৰ কৰি আমি কেনেকৈ অসমত থকা বাংলাদেশী চিটিজেনক আমি কেনেকৈ ঘূৰাই পঠাব পাৰোঁ, আৰু অসমৰ কৃষ্টি সংস্কৃতি সুৰক্ষা আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অহা 5টা বছৰত আমি নিজকে আকৌ এবাৰ উৎসৰ্গা কৰিব লাগিব। অসমৰ সুৰক্ষাৰ লগে লগে অসমৰ জনজাতীয় লোকৰ সুৰক্ষা, মাটিৰ সুৰক্ষা, বিকাশৰ সুৰক্ষা, সংস্কৃতিৰ সুৰক্ষা, ভাষাৰ সুৰক্ষা, ইও আমাৰ বিধানসভাৰ 5 বছৰৰ যিটো এজেণ্ডা, ইও তাত প্ৰাথমিক ৰূপ ল'ব লাগিব। অসমৰ চাহ জনজাতি লোকৰ অৰ্থনৈতিক জীৱনৰ সুৰক্ষা, তেখেতসকলৰ সংস্কৃতিৰ সুৰক্ষা, তেখেতসকলৰ বিকাশৰ অধিকাৰ, ইও 5টা বছৰত আমাৰ বিধানসভাৰ এক মূল এজেণ্ডা নিশ্চিতভাৱে হ'ব লাগিব। আমাৰ অসমৰ বিকাশৰ পৰা দূৰত থকা কাৰ্বি আলঙে হওক, ডিমা হাছাও হওক, বৰাক উপত্যকা হওক, বড়োলেণ্ড হওক, এই চাৰিওটা ভৌগোলিক অঞ্চলৰ সুৰক্ষা আৰু বিকাশৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। এই বিধানসভাতে চৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি কেনেকৈ আমি সাধাৰণ লোকক হস্তান্তৰ কৰিব পাৰোঁ, তাৰো নিশ্চিতভাৱে ৰূপৰেখা আৰু পৰিকল্পনা আমি নিৰ্মাণ কৰিব লাগিব। চৰত বা বিভিন্ন অঞ্চলত অবৈধভাৱে যিসকলে ভূমিহীন নোহোৱা স্বত্তেও অবৈধভাৱে যি লাখ লাখ বিঘা মাটি দখল কৰি আমাৰ ৰাজ্যৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে, তেনে লোকসকলকো আমি সেই ধৰণৰ মাটিৰ পৰা উচ্ছেদ কৰি এই মাটি আৰু ভূমিক অসমৰ বিকাশৰ কামত আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিব লাগিব। যুৱক সমাজৰ সুৰক্ষা, মহিলাৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিব। আমি যেতিয়া নিৰ্বাচনত আছিলোঁ, ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম। আজি ৰাইজে হয়তো মোক মনত নেপেলাব,
কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছো যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূলৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্মসংস্থাপন দিব লাগিব 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এছাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্মসংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব যদি 2 লাখ যুৱকে চৰকাৰী কৰ্মসংস্থাপন পায় আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্মসংস্থাপন দিব পাৰে তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব আত্মসহায়ক গোটৰ জৰিয়তে অসমৰ মহিলা সমাজৰ মাজত যি এক এসপাইৰেশন সৃষ্টি হৈছে আকাংক্ষাৰ সৃষ্টি হৈছে তাক আমি নিৰ্বাচনৰ সময়ত সকলোৱে ওচৰৰ পৰা দেখা পাইছো অসমৰ মহিলা সমাজে ঘৰৰ দায়িত্ব পালন কৰাৰ পিছতো তেওঁলোকে ঘৰৰ মাত্ৰ পাকঘৰৰ দায়িত্ব নহয় ঘৰৰ অৰ্থনৈতিক দায়িত্ব আমাৰ মহিলাসকলে ল'ব বিচাৰে আমাৰ মহিলাসকলে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই পৰিয়ালটোৰ সমৃদ্ধিত তেওঁলোকে বৰঙণি যোগাব বিচাৰে অসমৰ আত্মসহায়ক গোটৰ এই আন্দোলনটো আমি এক ব্যাপক ৰূপ দিয়া আৰু উৎপাদনশীল কৰি তোলাৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে সেলফ হেল্প গ্ৰুপত থকা 40 লাখ মহিলা আমাৰ এনে শক্তি যে শক্তিক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ অসমৰ জিডিপি 20 to 30% অকল মাত্ৰ আত্মসহায়ক গোটৰ বিপ্লৱৰ জৰিয়তে আহিবলৈ সক্ষম হ'ব মই সন্মানীয় বিধায়কসকলক আহ্বান জনাম যে অহা 5 বছৰত মহিলা আত্মসহায়ক গোটৰ উন্নয়ন আৰু আমাৰ যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন এই দুইটাৰ ক্ষেত্ৰতে আমি সদনৰ বাহিৰে ভিতৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব